গুড মৰ্ণিং, কি খবৰ? সকলোৰে ভালেই আশা কৰোঁ, সকলোৰে ভাল। আৰু বিশেষকৈ আমি কলপাত কাটিব আহিছিলোঁ, কাৰণ ককা দেউতাৰ শ্ৰাদ্ধ আজি 24 বছৰ হ'ল ককা দেউতা ঢুকুৱা, বছৰেকীয়া পৰিছে। চ' সেইবাবে কলপাত কাটিব আহিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। কেনে লাগিছে কমেণ্ট কৰি জনাব। আমি পাত বিচাৰি বিচাৰি পোৱাই নাই। আজিকালি পাতবোৰ কলগছবোৰ নাইকিয়া হৈ গৈছে গৈ। ইয়াত দেখিছে আমি বিচাৰি আছোঁ, একোৱে পোৱা নাই। যি দেখিছোঁ আমি ডিছতে দিব লাগিব প্ৰসাদ, বুজিছ। বহুত দূৰ আহিলোঁ, ঘূৰি ঘূৰি বহুত দূৰ আহিলোঁ। সঁচাকৈ কৈছোঁ, কলগছ আছে কিন্তু চব কলপাতবোৰ ফাটি ফাটি গৈছে, মানে প্ৰসাদ নহয়। ইয়াত দেখিছে কাপোৰ বেপাৰী ৰখাই দিছে। এতিয়া আমি কাপোৰ ল'ম। কি হ'ল নাই? চ' ফাইনেলি এইখিনিত পাইছে, কলগছ আছে কেইজোপামান, তাকে সুধি লওঁ দিয়ে নে নিদিয়ে। ধুনীয়াকৈ কাট। ভাতৰ কলপাত কাটিবি আৰু প্ৰসাদো দেই, বুজিছ নাই? কাটিবলগীয়া হৈছে, তাকে দিছো আনিম দে। ডিছত প্ৰসাদ এৰিছে। কলপাতবোৰ চব ফালা ফালা কলপাত। নহ'লে কাহিলে ভাত খাব যাম। দে পাৰিবি দে, ল সেইটো তল কিয়? এয়া দেখিছে ভোজৰ কাৰণে এয়া তৌ বাচন লৈছোঁ। ভাত বনাবলৈ ৰখি আছে। চালা মা ইয়াত দেখিছে পুখুৰীত মাছ ধৰিছোঁ। আজি মাছৰ দি দিব মানে ভাত, সেইবাবে মাছ ধৰিলোঁ। এইখন দেখিছে আমাৰ দোকানৰ পিছফালে আমাৰ পুখুৰী হয়, এইটো পুখুৰী। দুটা নামত বিলাহী ৰাইচ, এই নাম দেখিছে, তাৰ নামটো বিলাহী। ইয়াত দেখিছে মাছ ধৰি আছে, কিন্তু মাছ পোৱা নাই। সেই দুষ্ট, আজি আমাৰ ঘৰত ভোজ হ'ব, আহিবনে? চবেই আহিব দেই, নিমন্ত্ৰণ জনালোঁ সকলোকে মোৰ ফালৰ পৰা। এইটো মাছ ধৰিব আহিছোঁ। আজি ভোজ হ'ব, ভোজ দিব, সেইবাবে মাছ ধৰি আছে ৰাইজে। আগৰ নিচিনা পুখুৰীত মাছ নাই, মাছ বহুতে কমি গৈছে, আৰু পানী হ'লে মাছটো ওলাই যায়, সেইবাবে মাছ নাইকিয়া হৈ গৈছে। মাছ ধৰি আছে, মই যাওঁ ঘৰলৈ। দাদা আহিব, দাদাক লৈ আহোঁগৈ। ডাঙৰ দাদা বাহিৰত গৈছিলে, চ' আহিছে। এইখন দেখিছে আমাৰ বজাৰখন, আৰু এই পিছফালে মাছ ধৰি আছে। আৰু ইয়াত দেখিছে লগতে ভোজৰ কাৰণে চব্জি কাটি আছে, ভকতে ভাত বনাই আছে, ভকতে জুই ধৰি আছে, আৰু চাহ পানী দিছে খাবলৈ। ফাইনেলি নাম গালে, নাম গাই ৰাইজে বহিছে প্ৰসাদ খাব। প্ৰসাদ খাই লগতে ভাত দিব, তাকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইয়াত দেখিছে বাইদেউজনী মাৰিম কৈ আছে। ভিডিঅ' কৰি আছিলোঁ, মনে ভিডিঅ' কৰি আছিলোঁ, এনে মোক মাৰিব বোলে। মোৰ বিগ ফ্ৰেণ্ড ন ছাবস্ক্ৰাইবাৰ। আস্তে লাহে লাহে, বা
মোৰ দেখিছে ৰাইচ এখন ইমান ডাঙৰ পাত লৈছোঁ কাৰণ মই সৰহকৈ ভাত খাওঁ। এতিয়া আমি ভাত খাবলৈ ধৰিছোঁ। এয়া আমাৰ বগী দৈ। দেখিছে ৰাইজসকল কিমান চিঞৰ বাখৰ যেন বা কৃষ্ণ আৰু কিহে ক'ম আৰু আপোনালোকৰ তাত এনেকৈ ভোজ চোজ দিলে চিঞৰ বাখৰ হয় নহয় কমেণ্ট কৰি এবাৰ জনাব। আৰু লগতে আমাৰ এইফালে ইমানেই চিঞৰ নহয় কৃষ্ণ ক'বই নালাগে আৰু লগতে ভকতে আশীৰ্বাদ দিয়া নাই কেইজনীয়ে খাই আছে দেখিছেনে কম ভোকত আছে চাগে কেমেৰা দেখি লাজ কৰিছে এতিয়া আশীৰ্বাদ নিদিয়াকে দেখিছ বজালে এফালে চাচোন এফালে চা ইয়াত দিছে টোপোলা কঢ়িয়াই আছে ভাতৰ টোপোলা কঢ়িয়াই আছে এয়া ফাইনেলি ভাত পানী খাই হৈ গ'ল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।